এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়াবহ বান পৰিস্থিতিক লৈ 19টা এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। হয় দৰ্শকসকল, ৰাজ্যত ক্ৰমান্বয়ে অধিক ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি। ৰাজ্যত এই পৰ্যন্ত অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে ভয়ংকৰ বানত। 19খন জিলা বানৰ কবলত পৰিছে আৰু লগতে 3208খন গাঁও ডুব গৈছে প্ৰলয়ংকাৰী বানত। এইবাৰৰ বানপানীত 21 লাখ লোক ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। বানৰ কবলত পৰি ৰাজ্যত এই পৰ্যন্ত মৃত্যু হৈছে 52জন লোকৰ। চৌদিশে ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি। খুদ গুৱাহাটী মহানগৰীতেই প্ৰলয়ংকাৰী বানে উটুৱাই নিলে 8 বছৰীয়া শিশুক। বৰ্তমানেও সন্ধান নাই শিশুটিৰ। কলিয়াবৰত ছিঙিল হাতীমূৰা মথাউৰি। ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ৰাজ্যত 7 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আগষ্টৰ ভিতৰতে ভংগ হ'ব NDA চৰকাৰ। দেশত যিকোনো মুহূৰ্ততে অনুষ্ঠিত হ'ব নিৰ্বাচন। আয়ু কমি আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা চৰকাৰ। ইণ্ডিয়া এলায়েন্সৰ RJDৰ দাবীক লৈ জোকাৰণি সৃষ্টি কৰিছে সমগ্ৰ দেশত। জ্যেষ্ঠ ৰাজনৈতিক নেতা লালু প্ৰসাদ যাদৱৰ ভাষ্যক লৈ চৰ্চা চলিছে ৰাজনৈতিক মহলত। ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিষ্ঠা দিৱসত এই ভাষ্য লালু প্ৰসাদ যাদৱৰ। দেশত ইণ্ডিয়া এলায়েন্সৰে চৰকাৰ গঠন হ'ব বুলি দাবী জনাইছে ৰাজনৈতিক নেতাজনে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ব্ৰিটেইনত ৰঙা ধুমুহা, 14 বছৰ পিছত ক্ষমতালৈ আহিছে লেবাৰ পাৰ্টি। পৰাজয় স্বীকাৰ কৰিছে ঋষি সুনাকে। বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে ব্ৰিটেইনৰ শাসনত। 14 বছৰ পিছত ব্ৰিটেইনত পৰিৱৰ্তনৰ বতাহ। কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰৰ পতন ঘটিল 14 বছৰ পিছত। পৰাজয় স্বীকাৰ কৰিলে বিদায়ী প্ৰধানমন্ত্ৰী ঋষি সুনাকে। ইতিমধ্যে স্পষ্ট হৈছে যে 400ৰ ওচৰা-ওচৰি আসন লাভ কৰি ক্ষমতা দখল কৰিব লেবাৰ পাৰ্টিয়ে। ইফালে শোচনীয় পৰাজয় নিশ্চিত কৰিলে শাসকীয় দল কনজাৰভেটিভ পাৰ্টি। এটা বিগ ব্ৰেকিং নিউজ। খালী হৈ থকা একাউণ্টৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেঞ্চ হ'লেও ATMৰ পৰা উলিয়াব পাৰিব 10,000 টকা। পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই, আপুনি খালী হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা থাকিলে আপুনি লাভ কৰিব 10,000 টকা। যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা। খালী একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। যিকোনো ATMৰ পৰা ছেকেণ্ডতে উলিয়াব পাৰিব 10,000 টকা। অভাৰড্ৰাফ্ট সুবিধা ল'বলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব। জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা। পিছত আপুনি এই ধনৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বিনামূলীয়া চিলাই মেচিন কিনাৰ বাবে ধন দিব চৰকাৰে। এই আঁচনিৰ বাবে প্ৰথমে চৰকাৰে আপোনাক দিব চিলাইৰ প্ৰশিক্ষণ। চিলাইৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আপোনাক চৰকাৰে দিব ধন। চিলাই মেচিনৰ বাবে 15,000 টকা দিব আপোনাক চৰকাৰে। বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা। লাখ লাখ মহিলাই চিলাই মেচিন ক্ৰয়ৰ বাবে কৰিব লাগিব এইকেইটা কাম। চিলাই মেচিন পাবৰ বাবে নিজকে প্ৰথমতে দৰ্জী হিচাপে প্ৰমাণ কৰিব লাগিব আৰু তাৰ বাবে আপুনি ল'ব লাগিব প্ৰশিক্ষণ। আবেদন কৰাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ। সমীপতে থকা CSC কেন্দ্ৰলৈ গৈ এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদন কৰাৰ পিছতে আপোনাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। আপোনাক প্ৰশিক্ষণৰ সময়ত প্ৰতিদিনে চৰকাৰে দিব 500 টকাকৈ। প্ৰশিক্ষণ অন্ত পৰাৰ পিছত সামগ্ৰী কিনাৰ বাবে দিব 1500 টকা। বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটলৈ গৈ পৰীক্ষা কৰক সমস্ত তথ্য। আৰু বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটটো হৈছে pmvishwakarma.gov.in। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে বিনামূলীয়াকৈ দিয়া ঘৰৰ বাবে শীঘ্ৰে আবেদন কৰক। পাব বিনামূলীয়াকৈ বিজুলী। আবেদনৰ বাবে কি কি নথিপত্ৰ লাগিব সকলো তথ্য জনাইছে চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু বিনামূলীয়া বিজুলী। এই আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিজুলী। সূৰ্য ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে লগাব লাগিব চলাৰ পেনেল। নগৰৰ পৰা গাঁও অঞ্চললৈকে সকলো লোকে লাভ কৰিব এই ঘৰ। সূৰ্য ঘৰ আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৭৫,০০০ কোটি টকা। আৰু লগতে 1 কোটি হিতাধিকাৰীয়ে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। এই আঁচনিৰ বাবে লাগিব আপোনাক কেইবাটাও নথিপত্ৰ।
প্ৰথম অৱস্থাত আপুনি ৰাজ্যৰ নাম বাছনি কৰিব লাগিব আৰু ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব বিদ্যুৎ যোগান ধৰা কোম্পানীৰ নাম। কোম্পানীৰ নাম দিয়াৰ পিছতে আপুনি দিব লাগিব গ্ৰাহক উপভোক্তাৰ নম্বৰ আৰু ইয়াৰ পিছত দিব লাগিব বৈধ মোবাইল নম্বৰ। মোবাইল নম্বৰৰ লগত আপুনি দিব লাগিব ইমেইল আইডি। এইখিনি কাম কৰাৰ পিছতে আহিব দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ত কনজিউমাৰ নম্বৰ আৰু মোবাইল নম্বৰৰ সৈতে লগ ইন কৰিব লাগিব। ইয়াৰ পিছতে আপুনি আবেদন কৰিব লাগিব ৰুফটপ প্ৰপত্ৰ। এইখিনি কৰাৰ পিছত আহিব তৃতীয় পৰ্যায়। তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ৰ পিছত আপুনি লাভ কৰিব এক ৰিপৰ্ট। এই ৰিপৰ্টৰ সৈতে আপুনি পৰ্টেলত আপলোড কৰিব লাগিব বেংকৰ এখন বাতিল কৰা চেক। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতে আপুনি লাভ কৰিব 30 দিনৰ বাবে বিদ্যুতৰ ছাবচিডি আৰু এই সকলোখিনি কাম সম্পূৰ্ণ কৰাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰৰ সূৰ্য ঘৰ আৰু বিনামূলীয়া বিজুলী। আজি লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। পেঞ্চনাৰসকলে লাভ কৰিব পেঞ্চন। অৰুণোদয় বিধৱা পেঞ্চনৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু লগতে 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিব 5টা সুবিধা। ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসা সেৱা। অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। 43,80,741 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ধন। ইতিমধ্যে 384.62 কোটি টকা আদায় দিছে চৰকাৰে।